অনুষ্ঠিত হৈ থকা এছিয়া সন্মিলনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি দ্বিতীয়টো দিনৰ কাৰ্যসূচী। আজি দ্বিতীয় দিনৰ কাৰ্যসূচীটো ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিৰত দৰ্পে প্ৰৱেশ কৰিলে এই সন্মিলনত তাৰ সমান্তৰালকৈ দেখিবলৈ পোৱা হ'ল এক ব্যতিক্ৰমী দৃশ্য। মোদী আৰু পুটিনৰ বিশেষ বাৰ্তালাপ, মোদী আৰু পুটিনে হাতে হাত ধৰি আগবাঢ়ি যোৱাৰ বিশেষ দৃশ্য আৰু তাৰ সমান্তৰালকৈ চিৰবৈৰী পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে নিৰ্বাক হৈ অবাক হৈ একাষৰীয়া হৈ চাই ৰ'ল মোদী আৰু পুটিনক, আৰু এই দৃশ্যই আজি বিশেষভাৱে চৰ্চিত হৈছে। নমস্কাৰ প্ৰিয় দৰ্শক, মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। আৰু ডিজিটেল লাইভৰ আৰম্ভণিতে আমি সেই দৃশ্য সম্পূৰ্ণকৈ আপোনালোকৰ সন্মুখত আগবঢ়াই ল'ব বিচাৰিছোঁ। চাওক, আজি কেনেকুৱা এক অস্বস্তিকৰ পৰিস্থিতিৰ সন্মুখীন হ'ল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে। এক অস্বস্তিকৰ, এক লজ্জাবোধ কৰা আজি ভাৱমূৰ্তি দেখিবলৈ পোৱা হ'ল। মুখাবয়ৱত সেই লজ্জাবোধ দেখিবলৈ পোৱা হ'ল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফক। নিৰ্বাক অবাক হৈ একাষৰীয়া হৈ চাই ৰ'ল দুই মিত্ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনক। চাওক এবাৰ সেইখিনি দৃশ্য আমি সম্পূৰ্ণকৈ দৃশ্যভাগ আপোনালোকৰ সন্মুখত আগবঢ়াব বিচাৰিছোঁ। আজি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বিতীয় দিনৰ ছাংহাই অনুষ্ঠিত হৈ থকা ছাংহাই কোঅপাৰেশ্যন অৰ্গেনাইজেশ্যন এই সন্মিলনত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ আজিৰ দৃশ্য চাওক। কেনেদৰে কালিৰ দৰে বীৰদৰ্পে আজি এই সন্মিলনত অংশগ্ৰহণ কৰিছে। ৰেড কাৰ্পেটত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আগবাঢ়ি যোৱা আৰু তাৰ পিছত হাতে হাত ধৰি পুটিন আৰু মোদী আগবাঢ়ি যোৱাৰ এই দৃশ্য চাওক। হাতে হাত ধৰি পুটিন আৰু মোদী দুয়ো বিভিন্ন কথা বতৰা পাতি আগবাঢ়ি যোৱাৰ এই দৃশ্য বিশেষভাৱে আজি চৰ্চিত হৈছে। আৰু তাৰ সমান্তৰালকৈ আন এটি বিশেষ দৃশ্য, যি দৃশ্য আপোনালোকে এই মুহূৰ্তত প্ৰত্যক্ষ কৰিব, য'ত নেকি নিৰ্বাক হৈ চাই ৰ'ল একাষৰীয়াকৈ থকা পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ। এয়া চাওক এই দৃশ্যভাগ, এয়া হৈছে সেই বিশেষ দৃশ্যটো। আগবাঢ়ি গ'ল সন্মুখেৰে মোদী আৰু পুটিন, আৰু তাৰ পিছত এনেদৰেই নিৰ্বাক হৈ হাত সাৱটি চাই থাকিল পাকিস্তানৰ এইগৰাকী প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে। শ্বাহবাজ শ্বৰীফৰ এক অস্বস্তিকৰ মুহূৰ্ত, শ্বাহবাজ শ্বৰীফৰ একজন লজ্জাবোধেৰে কি কৰিব কি নকৰিব এনেকুৱা এটা মুহূৰ্ত দেখিবলৈ পোৱা হ'ল, য'ত নেকি সন্মুখেৰে মোদী আৰু পুটিন কথা পাতি হাতে হাত ধৰি আগবাঢ়ি গ'ল। এই দৃশ্যখিনি এই মুহূৰ্তত বিশেষ তাৎপৰ্য বহন কৰিছে। চাওক, আমি আকৌ এবাৰ দেখুৱাইছোঁ। এনেদৰেই একাষৰীয়াকৈ থকা শ্বাহবাজ শ্বৰীফে মোদী পুটিনে আগবাঢ়ি যোৱাৰ সেই দৃশ্য অবাক হৈ চাই থাকিবলগীয়া হ'ল। ছাংহাই কোঅপাৰেশ্যন অৰ্গেনাইজেশ্যন, ছাংহাই সন্মিলন, ছাংহাই সহযোগিতা সন্মিলন, ক্ষমা কৰিব, ছাংহাই সহযোগিতা সংস্থাৰ এই সন্মিলনত ভাগ লৈছে কেইবাখনো নিয়মীয়া সদস্য ৰাষ্ট্ৰই। তাৰ ভিতৰত আমি ইতিমধ্যে উল্লেখ কৰিছোঁ, তাত আছে ৰাছিয়া, ভাৰত, পাকিস্তান, কাজাখাস্তান, কিৰ্গিস্তান, তাজিকিস্তান, উজবেকিস্তান, ইৰাণ, বেলাৰুছ, লগতে কেইবাখনো পৰ্যবেক্ষক ৰাষ্ট্ৰৰ প্ৰতিনিধি আৰু আমন্ত্ৰিত অতিথিসকলে এই সন্মিলনত অংশগ্ৰহণ কৰিছে। ৰাষ্ট্ৰসংঘ, আছিয়ান আৰু স্বতন্ত্ৰ ৰাষ্ট্ৰ কমনৱেলথৰ দৰে প্ৰধান আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ প্ৰতিনিধিও এই ছাংহাই সন্মিলনত অংশগ্ৰহণ কৰিছে। আৰু আজি এই সন্মিলন সম্বোধন কৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সেয়াও আমি আপোনালোকৰ বাবে আগবঢ়াম। কেতবোৰ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। আমি পৰৱৰ্তী সময়ত অন্য এটা ডিজিটেল লাইভৰ জৰিয়তে সেইখিনি কথাও আমি আপোনালোকৰ সন্মুখলৈ লৈ আহিম। চিৰবৈৰী পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফক আজি এই যেন অসহায় একাষৰী অৱস্থাত দেখি সমগ্ৰ বিশ্বজুৰি এই ভিডিঅ' বিশেষভাৱে চৰ্চিত হৈছে। কাৰণ অপাৰেশ্যন সিন্দুৰৰ ভাৰতৰ বৃহৎ সফলতা, আৰু সেই ভাৰতৰ বৃহৎ সফলতাই ইতিমধ্যে ভাৰতৰ শক্তি কেনেকুৱা সেয়া চীনৰ লগতে পাকিস্তানে বুজি উঠিছে। কাৰণ সেই চীনক শিখণ্ডি সজাই পাকিস্তানে ভাৰতৰ ওপৰত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ছায়াযুদ্ধ খেলি আহিছে। ভাৰতক অস্থিৰ কৰাৰ বহু ধৰণৰ অভিসন্ধিত লিপ্ত হৈছে। সন্ত্ৰাসবাদীক সহযোগিতা আগবঢ়াই আহিছে ভাৰতক অস্থিৰ কৰিবলৈ, ভাৰতত আক্ৰমণ কৰিবলৈ, ভাৰতক অশান্ত কৰিবলৈ। চীনৰ সহযোগত পাকিস্তানে বিভিন্ন সময়ত ভাৰতৰ লগত এই ছায়াযুদ্ধ খেলি আহিছিল। কিন্তু এতিয়া যেন সমগ্ৰ পৰিস্থিতিয়েই সলনি কৰা পৰিলক্ষিত হৈছে। মোদীৰ পাৰদৰ্শিতা, ভাৰতৰ শক্তিশালী কূটনৈতিক নীতিৰ জৰিয়তে সমগ্ৰ পৰিৱেশ পৰিস্থিতিয়ে সলনি হোৱা পৰিলক্ষিত হৈছে।
সমগ্ৰ বিশ্বৰ কূটনীতিয়ে যেন পৰিৱৰ্তন হোৱাৰ এই মুহূৰ্তত এক পৰিৱেশ ৰচনা কৰিছে SCOৰ এই সন্মিলনৰ জৰিয়তে কাৰণ চীন আৰু ভাৰত একেলগে একেশাৰীত থিয় হোৱা বিষয়টোৱে আমেৰিকাৰ বাবে এই মুহূৰ্তত অশনি সংকেত কঢ়িয়াই আনিছে আমেৰিকাৰ দুৰ্গ খহাবলৈ এই মুহূৰ্তত সাজু হৈছে ভাৰত আৰু চীন কাৰণ কালি পহিলা দিনটোৰ বৈঠকতে দেখিবলৈ পোৱা হৈছিল চীনৰ ৰাষ্ট্ৰপতি শি জিনপিঙে উদাত্ত ভাষণেৰে কৈছিল যে ড্ৰেগন আৰু হাতী এতিয়া একেলগে আগবাঢ়ি যাব গতিকে সমগ্ৰ ভূ ৰাজনীতি সলনি হোৱা পৰিলক্ষিত হৈছে আৰু তাৰ মাজত এনেকুৱা এটা দৃশ্য যে দৃশ্য যেন চৰম লজ্জাবোধ কৰিছে এক চৰম লজ্জাবোধৰ দৃশ্য এক অস্বস্তিকৰ পৰিস্থিতিৰ সন্মুখীন হোৱাৰ এটা দৃশ্য পাক প্ৰধানমন্ত্ৰীগৰাকীৰ যি সময়ত পাক প্ৰধানমন্ত্ৰীগৰাকী এনেদৰে একাষৰীয়া ৰূপত দেখিবলৈ পোৱা গ'ল অকলশৰীয়া ৰূপত দেখিবলৈ পোৱা হ'ল য'ত নেকি সন্মুখেৰে পাৰ হৈ গ'ল ভাৰত আৰু ৰাছিয়াৰ দুই ৰাষ্ট্ৰনেতা পুটিন আৰু মোদী এনেদৰে মোদীয়ে বিৰত দৰ্পে আজিও প্ৰৱেশ কৰিলে আজি দ্বিতীয় দিনৰ বৈঠক সম্বোধন কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু তাৰ সমান্তৰালকৈ পুটিনক সাক্ষাৎ লাভ কৰাৰ পিছতে এই যি বন্ধুত্বপূৰ্ণ তেওঁলোকৰ মাজৰ যিটো সম্পৰ্ক দশক ধৰি যি সুস্থিৰ সম্পৰ্ক ভাৰত আৰু ৰাছিয়াই বৰ্তাই ৰাখিছে আৰু সেই সুস্থিৰ সম্পৰ্কক আৰু এটা নতুন গতি প্ৰদান কৰিবৰ বাবে এতিয়া ভাৰত আৰু ৰাছিয়াই বিভিন্ন ধৰণৰ কৌশল ৰচনা কৰিছে য'ত নেকি আমেৰিকাই ভাৰতৰ ওপৰত শুল্ক বোমা এৰি দিছে শুল্ক বানেৰে বিদ্ধ কৰিবলৈ চেষ্টা কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ভাৰতক তেনে সময়তে এই SCOৰ সন্মিলন যি নেকি আমেৰিকাৰ বাবে বিপদ কঢ়িয়াই আনিব পাৰে এফালে চীন ৰাছিয়া ভাৰত একগোট হোৱা বা সমান্তৰালকৈ ব্ৰিক্স ৰাষ্ট্ৰসমূহ এতিয়া একগোট হৈ আমেৰিকাৰ বাবে ভাবুকিৰ সৃষ্টি কৰিব পাৰে সেই আশংকাও ইতিমধ্যে আমেৰিকাতে ব্যক্ত কৰিছে বিভিন্ন অৰ্থনৈতিক বিশ্লেষকসকলে আমেৰিকাতে বিভিন্ন মহলে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক সমালোচনা কৰি আহিছে ভাৰতৰ ওপৰত শুল্ক বোমা বা নতুন শুল্ক নীতি প্ৰযোজ্য কৰাৰ ক্ষেত্ৰত যথেষ্ট ৰূপত সমালোচিত হৈছে আমেৰিকাৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ মূৰ্খামি বুলি অভিহিত কৰিছে গতিকে তেনেকৈ এটা পৰিস্থিতি গতিকে সমগ্ৰ বিশ্বৰ কূটনীতিয়ে যেন সলনি হোৱাৰ পথত এতিয়া এই SCO সন্মিলনক কেন্দ্ৰ কৰি এক নতুন ইতিহাস সৃষ্টি কৰি এনেদৰে ভাৰত আৰু চীন এতিয়া এক শক্তিত মিলিত হোৱাৰ উপক্ৰম হৈছে আৰু যি নেকি কালি উদাত্ত ভাষণত চীনৰ ৰাষ্ট্ৰপতি শি জিনপিঙে নতুন বাণিজ্যৰ দুৱাৰ মুকলি কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে সীমান্ত বাণিজ্য মুকলি কৰাৰ পৰা আৰম্ভ কৰি ভাৰত আৰু চীনৰ মাজত পোনপটীয়া বিমান সেৱা পুনৰ চলাচল কৰাৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত বিভিন্ন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে গতিকে সেই ক্ষেত্ৰত চিৰবৈৰী পাকিস্তানৰ বাবে এক মুখ্যম আঘাত হিচাপে বিবেচিত হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ SCO সন্মিলনত এই অংশগ্ৰহণ আৰু লগতে চীনৰ সৈতে বাণিজ্যৰ দুৱাৰ খোল খোৱা এই বিষয়টোৱে আন কেতবোৰ সম্পৰ্ক চীনৰ সৈতে বিগত সময়ছোৱাত যি তিক্ততাপূৰ্ণ সম্পৰ্ক আছিল ভাৰতৰ সেয়াও এতিয়া পাহৰণিৰ গৰ্ভত সোমাই পৰি নতুন এটা সম্পৰ্কত ঠন ধৰি উঠাৰ উপক্ৰম হৈছে গতিকে এয়া পাকিস্তানৰ বাবে এটা মুখ্যম আঘাত আৰু এনেকুৱা ধৰণৰ এখন প্ৰতিচ্ছবিয়েই পাক প্ৰধানমন্ত্ৰীগৰাকীৰ মুখত দেখিবলৈ পোৱা হ'ল যি দৃশ্য আমি পুনৰবাৰ আগবঢ়াইছোঁ আপোনালোকৰ সন্মুখত চাওক কেনেদৰে মোদী আৰু পুটিনৰ এই যি কথা বতৰা সহযোগিতা এনেদৰে প্ৰকাশ পাইছে দুইজন নেতাৰ হাতে হাত ধৰা এই মুহূৰ্ত আৰু যি নেকি নিৰ্বাক অবাক হৈ অসহায় হৈ অকলশৰীয়া হৈ একশৰীয়া হৈ থিয় হৈ থকা পাক প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে চাই ৰ'ল মোদী আৰু পুটিনৰ এই কথোপকথন আগবাঢ়ি যোৱা দৃশ্য এয়া হৈছে সেই বিশেষ দৃশ্যটি যি দৃশ্য এই মুহূৰ্তত সমগ্ৰ বিশ্বজুৰি চৰ্চিত হৈছে কেৱল আমেৰিকাৰ বাবেই নহয় পাকিস্তানৰ বাবে যেন এশিকনি মোদীৰ SCO সন্মিলনৰ এই অংশগ্ৰহণ আমি জনাই যাম প্ৰতিটো আপডেট এই মুহূৰ্তত ডিজিটেল লাইভৰ পৰা বিদায় ল'ম নমস্কাৰ